দেওবাৰ যিহেতু স্পেচিয়েল বোলো কিবা এটা বনাওঁ তাৰ কাৰণে বিলাহী আৰু শুকান জলকীয়া পুৰি আছোঁ এইখিনি পুৰি থকাৰ লগতে কেৰাহীত পুৰা তেল গৰম কৰি আলু ফ্ৰাই কৰি আছোঁ আৰু আলুখিনি ফ্ৰাই হোৱাৰ পিছত ছাইড কৰি থৈ মিহিকৈ কুটি লোৱা পিঁয়াজ দি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ এইখিনি যেতিয়া আকৌ ৰঙচুৱা হ'ব তাতে পিঁয়াজ আদা নহৰু পেষ্ট দি একদম ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু এইখিনি ফ্ৰাই কৰি থকাৰ লগতে এইফালে বনাই আছোঁ পোলাও একদম চিম্পুলকৈ পোলাও বনাইছোঁ তাৰে এইফালে যে এইখিনি ফ্ৰাই কৰি আছিলোঁ এইখিনি অকণমান ফ্ৰাই হৈ অহাৰ পাছতে বিলাহী আৰু শুকান জলকীয়াৰ পেষ্টখিনিত অকণমান পানী দি এইখিনি আকৌ ফ্ৰাই কৰিম যেতিয়ালৈকে পানীটো পূৰা শুকাই নাযায় কাৰণ যিমান ফ্ৰাই কৰিম কিন্তু ইয়াতে মানে মাংসটো দি দিলে ভাল নালাগে সেইকাৰণে একদম ধুনীয়াকৈ পূৰা ফ্ৰাই কৰি পূৰা তাক ড্ৰাই কৰি দিম দেখিবই এইয়া দেখিলেনে একদম পূৰা হৈ গ'ল এনেকুৱা ড্ৰাই টাইপৰ তাৰপিছত ভাজি লোৱা আলু ধুই থোৱা চিকেনখিনি দি দিলোঁ দি একদম ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আৰু যেতিয়া একদম ফ্ৰাই হৈ আহি অকণমান তলত লগাৰ নিচিনা হৈছে তেতিয়া অকণমান দি দিম পানী জাষ্ট মানে তলত নালাগিবলৈ তাৰে পাছত এইখিনিত পানী দি উতলিব দিলোঁ দি এইফালে মোৰ প্লেটৰে দি পিঁয়াজটো অকণমান ধুনীয়াকৈ সজাই লৈছোঁ দেই আৰু এয়া মোৰ চিকেন হৈ গ'ল ৰেডি আৰু এইয়া হৈ গ'ল একদম মানে ধুনীয়া লাগিছেনে দেখিবলৈ খাবলৈও কিন্তু সিমানেই টেষ্টি হৈছিলে দেই তো আজি মোৰ ভাত সাজত আছিলে এয়া পোলাও একদম ষ্টাইলত কাটি লোৱা পিঁয়াজ ৰঙালাওৰ বৰ চালাড আৰু পদিনাৰ চাটনি কি হয় খাওঁতো আমি সদায় কিন্তু অকণমান সজাই পৰাই লৈ খালে কিবা এটা বিশেষ যেন নালাগে জানো মই কিন্তু এনেদৰে বৰ ভাল পাওঁ গৰম গৰম পোলাও আৰু লগত একদম য়ামি চিকেন অলপ স্ম'কি টাইপ ফ্লেভাৰ আহিব লাগে বনাইছোঁ বাৰু তেনেকেই বহুত বেছি টেষ্টি হৈছে দেই এনেকৈ বনাই খাই চাবচোন আপোনালোকে বিৰাট ভাল লাগিব খাবলৈ চ' আজি ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই